নমস্কাৰ আৰজিটিএন ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। কালি আমি এমএছ ৱৰ্ডৰ পেজ ব্ৰেক আৰু সেকশন ব্ৰেক কি সেইটো চাইছিলোঁ। জাষ্ট আমি ইমানেই চাইছিলোঁ যে পেজ ব্ৰেক আচলতে হয় কি আৰু সেকশন ব্ৰেক হয় কি, কিন্তু পেজ ব্ৰেকৰ ভিতৰত যিকেইটা আদাৰ্ছ অপশ্যন আছিলে সেইকেইটা আমি নাচালোঁ আৰু সেকশন ব্ৰেকছৰ ভিতৰতো যিকেইটা অপশ্যনছ আছিলে সেইকেইটা আমি নাচালোঁ। সো আজি আমি এইটো ভিডিঅ'ত পেজ ব্ৰেকৰ ভিতৰত থকা যি অপশ্যন আৰু সেকশন ব্ৰেকৰ ভিতৰত যিকেইটা অপশ্যন আছে সেইকেইটা চাম। লগতে সেকশন ব্ৰেক আৰু কলাম ব্ৰেক কেতিয়া ইউজ কৰা হয়, কেনেকৈ ইউজ কৰিব লাগে, গোটেইকেইটা আমি আলোচনা কৰিম। ইয়াৰ আগতে যদি আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ কাৰণে যি স্কিল টেষ্ট হ'ব জে এক্সামৰ কাৰণে, তাৰ কাৰণে যদি প্ৰেক্টিচ সেট ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ এপত উপলব্ধ আছে, এপত গৈ ল'ব পাৰিব। আদাৰৱাইজ যিটো QR আছে সেইটো নমিনেল প্ৰাইচটো পে' কৰি স্ক্ৰীনশ্বট দিলে গোটেইকেইটা প্ৰেক্টিচ সেট পাই যাব। ঠিক আছে, ইয়াৰ ভিতৰত কি কি থাকিব? 30 ডেজ 30 পেৰাগ্ৰাফ টাইপিঙৰ ওপৰত থাকিব, কমপ্লিট ডিটেইলছ গাইডলাইন, কেনেকৈনো আমি টাইপিং স্পীড বুষ্ট কৰিব পাৰোঁ আৰু ধুনীয়াকৈ এৰেঞ্জ কৰা আছে। লগতে ৱৰ্ড প্ৰফিচিয়েঞ্চিৰ কাৰণে 30টা কুৱেশ্যন আছে আৰু এক্সেলৰো 30টা কুৱেশ্যন আছে। আৰু ইয়াৰ উপৰিও বোনাছ হিচাপে 1টা MCQ ৱৰ্ডৰ পৰা আৰু এক্সেলৰ পৰা 1টা MCQ আছে। সো আমাৰ আজিৰ টপিকটো কি? আজিৰ টপিকটো হৈছে যে পেজ ব্ৰেক আৰু সেকশন ব্ৰেকৰ ভিতৰত যিকেইটা অপশ্যন আছে সেই অপশ্যনকেইটা আমি কেনেকৈ বা ক'ত ইউজ কৰোঁ। ইয়াত এটা ৱৰ্কশ্বিট চাওক কি ধুনীয়াকৈ বনাইছে। প্ৰথমত যিটো লিখিছে আৰম্ভণি মাইক্ৰ'ছফ্ট ৱৰ্ডৰ পৰা হৈছে, মই অলপ জুম কৰি দিছোঁ। একেটা পেজতে প্ৰথমত চাওক এটা কলমত লিখিছে, পিছত আকৌ 3টা কলম ভাগ কৰিছে, মাল্টিপুল কলমছ। আকৌ পিছত কি কৰিছে, লাইন নাম্বাৰবিলাক আকৌ একেটা কলম মানে ছিংগল কলমত লিখিছে, আকৌ তাৰপিছত ডিফাৰেণ্ট পেজ মাৰ্জিন লৈছে। সো এইকেইটা আমি কেনেকৈনো কৰিব লাগে গোটেইকেইটা আমি আলোচনা কৰিম, বা আমি বিশেষকৈ যি পেজ আৰু সেকশনৰ ভিতৰত যিকেইটা আছে সেই গোটেইকেইটা আলোচনা কৰিম। ইয়াত চাব ক'ত পাম আমি। ফাৰ্ষ্ট অফ অল লেআউটৰ ভিতৰত পাম, ব্ৰেকছ আছে, ব্ৰেকছৰ ভিতৰতে পেজ, কলাম আৰু টেক্সট ৰেপিং আছে। নেক্সট পেজ, কণ্টিনিউৱাছ, তাৰপিছত ইভেন্ট পেজ আৰু ৱৰ্ড পেজ। ইভেন্ট পেজ আৰু ৱৰ্ড পেজ আমি এতিয়া নাচাওঁ, ইমান এটা ইম্পৰ্টেণ্ট নহয় এক্সামত তেনেকৈ নোহোঁতে, কিন্তু পেজ, কলাম, টেক্সট ৰেপিং, নেক্সট পেজ আৰু কণ্টিনিউৱাছ কেনেকৈ ইউজ কৰে আমি এইটো চাম। তাৰ কাৰণে মই ইয়াত অলপ টেক্সট কিবা লিখি লৈছোঁ, ধৰি লৈছোঁ মই ইয়াত ফন্টটো বেলেগ কৰি লওঁ হা, ফন্ট চাইজটো অলপ জুম কৰি লৈছোঁ। ইয়াত ধৰক মোক 5টা পেৰাগ্ৰাফ লাগে, ঠিক আছে, 5টা পেৰাগ্ৰাফ লাগে। মই ৰেণ্ডমলি কিছুমান হেৰি লিখি লওঁ, ইকুৱেল দি RAND লিখি ব্ৰেকেট অপেন কৰি 5,3 ব্ৰেকেট ক্লোজ এণ্টাৰ। সো মই ইয়াত কি কৰিলোঁ, মই যিখিনি টেক্সট লিখিলোঁ 5টা পেৰাগ্ৰাফ আছে, 5টা পেৰাগ্ৰাফ 3টা লাইনকৈ, 3টা লাইন বুলি ক'লে ফুল ষ্টপৰ পৰা ফুল ষ্টপটো এটা লাইন ধৰিব, তেনেকৈ 5টা পেৰাগ্ৰাফ আৰু 3টা লাইন আছে। ঠিক আছে, ইয়াত দেখিবলৈ পাইছে। এতিয়া মই যদি এইটো 2টা কলমত নিব লাগে, সাপোজ মই গোটেইটো সিলেক্ট কৰিলোঁ, সিলেক্ট কৰাৰ পিছত লেআউটত যাব লাগিব, লেআউটত যোৱাৰ পিছত কি কৰিব লাগিব, সেকেন্ড কলম বুলি সিলেক্ট কৰিব লাগিব, 2টা কলম বুলি। 2টা কলমত হ'লে কি হ'ব, ভিডিঅ'ছ প্ৰভাইডছ বুলি ইয়াত আহি গৈছে, আৰু তাৰপিছত যিখিনি ইয়াত গৈ টেক্সট 1 আছিলে তলত, তাৰ পিছৰখিনি আহি গৈছে ৰাইট ছাইডত, আৰু ইয়াত হৈছে এটা পেৰাগ্ৰাফ, টু মেক ইয়ৰ ডকুমেণ্ট, এইটো হৈছে এটা পেৰাগ্ৰাফ। এতিয়া মোক লাগে কি টু মেক ইয়ৰ ডকুমেণ্টটো ৰাইট ছাইডৰ কলমত আহিব লাগে। আমি কি কৰোঁ, নৰ্মেলি আমি এনেকৈ এণ্টাৰ প্ৰেছ কৰোঁ, ৰাইট, এণ্টাৰ প্ৰেছ কৰোঁ, আৰু এণ্টাৰ প্ৰেছ কৰিলে এতিয়া চাব টু মেক ইয়ৰ ডকুমেণ্টটো আহি গৈছে ৰাইট ছাইডত। কিন্তু আচলতে আমি এণ্টাৰ প্ৰেছ কৰিব নালাগে। কেতিয়াবা একেবাৰে কম টেক্সট থাকে, বহুতে কয় যে 2টা কলমত কেলে অহা নাই, বেছি টেক্সট হ'লেতো নিজে নিজে আহি যায়, কিন্তু কম টেক্সট হ'লে কেনেকৈ আনিম, বা আমি এণ্টাৰ নমৰাকৈ কেনেকৈ আনিম। সো টু মেক ইয়ৰ ডকুমেণ্টৰ আগত মই কাৰ্চৰ থ'ম, কাৰ্চৰ থৈ মই লেআউটত যাম, লেআউটত গৈ ব্ৰেকছত যাম, ব্ৰেকছত গৈ পিনে মই কলামত ক্লিক কৰিব লাগিব, কলামত ক্লিক কৰিলে সেইটো অট'মেটিকেলি কি হ'ব, সেকেন্ড কলমত গুচি গৈছে। ঠিক আছে, এণ্টাৰ প্ৰেছ কিন্তু মই কৰা নাই। আই হোপ এইটো ক্লিয়াৰ হ'ল যে আমি ব্ৰেকছৰ ভিতৰত পেজ ব্ৰেকটো কেনেকৈ বা কিয় ব্যৱহাৰ কৰোঁ এইটোতো আমি কালি শিকিলোঁ, গতিকে আজি আৰু আলোচনা কৰা নাই। কলামটো কেতিয়া ইউজ কৰোঁ বা কিয় কৰোঁ নিশ্চয় বুজি পাইছে। কেতিয়াবা বহুত ষ্টুডেণ্টে কয় যে সেকেন্ড কলমত যোৱা নাই, সেকেন্ড কলমত তেতিয়া নাই যে যেতিয়া টেক্সট কম থাকে। ধৰক মই ইয়াত টেক্সট লৈছোঁ, ইয়াত অলপেই টেক্সট আছে, ৰাইট, এইটো সেকেন্ড কলমত যোৱা নাই, কিয় নাযায়, কাৰণ আছে টেক্সট কম।
আৰু মই যদি বিচাৰো যে মই সেকেন্ড পেৰাগ্ৰাফটো ৰাইট সাইডত নিব লাগে তাৰ আগত আমি কাৰ্সৰ থম কাৰ্সৰ থৈ লেআউটত গৈ ব্ৰেকছত গৈ কলম ক্লিক কৰিম কলম ক্লিক কৰাৰ লগে লগে চাব টু মেক ইয়োৰ ডকুমেন্টটো এইটো ৰাইট সাইডত গুচি গ'ল কন্ট্ৰোল জেড মাৰি দিছো ওকে এইটো বুজি পাইছে দুটা কলম কৰি লৈছিলো আৰু দুটা কলমৰ এখিনি টেক্সট মই ৰাইট সাইডত নিলো কোনটো অপচন ব্যৱহাৰ কৰি কলম অপচন ব্যৱহাৰ কৰি এতিয়া টেক্সট ৰেপিং কি হয় এইটো মই এগেইন ওয়ান কলম সিঙ্গল কলম কৰি লৈছো হা টেক্সট ৰেপিং কি হয় চাব টেক্সট ৰেপিংৰ কাৰণে মই এইটো ডিলিট কৰি লৈছো এতিয়া আপোনালোকে কক যে ইয়াত কেইটা পেৰাগ্ৰাফ আছে এতিয়া ইয়াত মই যদি আপোনালোকক কওঁ যে ইয়াত কেইটা পেৰাগ্ৰাফ আছে তেতিয়া হলে আপোনালোকে কি ক'ব যে ইয়াত এটা পেৰাগ্ৰাফ আছে ৰাইট এটা পেৰাগ্ৰাফ আছে আৰু আমি যদি চাবলৈ যাওঁ তেতিয়া হলে কেনেকৈ গম পাম আমি ৰিভিউত গৈ পিনে কৰবাত হয়তো ভিউটো পাব পাৰে এইটো ভাৰ্সন ওয়াইজ বেলেগ হ'ব পাৰে ৰিভিউত গৈ পিনে যদি মই ওয়াৰ্ড কাউন্টত চাওঁ ওয়াৰ্ড কাউন্টত চাব ইয়াত দেখা পাইছে যে কি আছে ইয়াত 1 বুলি লেখা আছে পেৰাগ্ৰাফ এইটো চাব পেৰাগ্ৰাফ 1 বুলি লেখা আছে যত নেকি সাৰ্কেল এটা আহি আছে ৰাইট এতিয়া মই যদি 2 ৰ আগত কাৰ্সৰ থৈ পিনে এন্টাৰ প্ৰেছ কৰো এন্টাৰ প্ৰেছ কৰাৰ লগে লগে দুটা পেৰাগ্ৰাফ হৈ গ'ল আপোনালোকে ক'ব হয় দুটা পেৰাগ্ৰাফ হ'ল ওয়াৰ্ড কাউন্টত মই আকৌ চাওঁ ওয়াৰ্ড কাউন্টত গলো ইয়াত সব 2 বুলি লিখা ওলাইছে 8টা লাইন দুটা পেৰাগ্ৰাফ দেন এগেইন মই যদি আৰু এটা পেৰাগ্ৰাফ এড কৰিব লাগে ধৰক মই 4 ৰ আগত থৈ পিনে এন্টাৰ প্ৰেছ কৰিছো এতিয়া কেইটা পেৰাগ্ৰাফ হ'ল এতিয়া হৈ গ'ল তিনিটা পেৰাগ্ৰাফ ওয়াৰ্ড কাউন্টত যাও এটো 3 বুলি দেখা পাইছে ৰাইট সো মই আকৌ কি কৰিছো কন্ট্ৰোল জেড মাৰি দিছো এটা পেৰাগ্ৰাফ লৈ আহিছো হা কন্ট্ৰোল জেড এতিয়া চাবা এটা পেৰাগ্ৰাফ আছে ওয়াৰ্ড কাউন্টত যদি যাও এটা পেৰাগ্ৰাফ এতিয়া সাপোজ মোৰ টু মেক এইটো তলৰ লাইনত আহিব লাগে কিন্তু পেৰাগ্ৰাফ সেম থাকিব মানে এটাই থাকিব আমি কি কৰিম তাৰ কাৰণে আমি লেআউটত যাম ব্ৰেকছত গৈ টেক্সট ৰেপিংত যাম টেক্সট ৰেপিংত ক্লিক কৰাৰ লগে লগে টু মেক ইয়োৰ ডকুমেন্ট এইটো তললৈ আহি গৈছে অৰ্থাৎ অন্য এটা পেৰাগ্ৰাফ হৈ গৈছে যদি এতিয়া মই ৰিভিউত গৈ পিনে ওয়াৰ্ড কাউন্টত যাম তেতিয়া সব পেৰাগ্ৰাফ 1 বুলি আছে পেৰাগ্ৰাফ কিমান আছে 1 আছে যদি মই এন্টাৰ কৰি আৰু তলত আনো ওয়াৰ্ড কাউন্টত যাও এতিয়া পেৰাগ্ৰাফ 2 হৈছে এতিয়াহে 2 হৈছে কাৰণ মই এন্টাৰ মাৰিছো মই যদি আকৌ কন্ট্ৰোল জেড মাৰি আগলৈ যাও তাৰ পিছত আকৌ লেআউটত গৈ ব্ৰেকছত গৈ আকৌ টেক্সট ৰেপিং কৰো আৰু এক লাইন তলত আহিছে তাৰ পিছত মই ৰিভিউত গৈ ওয়াৰ্ড কাউন্টত যাও তেতিয়া সব পেৰাগ্ৰাফ 1 বুলি দেখুৱাইছে তো এইটো হৈছে টেক্সট ৰেপিংৰ কাম ঠিক আছে আমাক কিতাবা যে কোৱেশ্চন দিয়ে যে কোনো এটা টেক্সট কেইবাটাও পেৰাগ্ৰাফত লিখিব লাগে তেতিয়া তো আমি এন্টাৰ প্ৰেছ কৰি বনাব পাৰো আৰু যদি কয় এটা পেৰাগ্ৰাফতে লিখিব লাগে কিন্তু বেলেগ তেনেকুৱা দেখিবলৈ এনেকুৱা হ'ব লাগে যে পেৰাগ্ৰাফ আছে কিন্তু ওয়াৰ্ড কাউন্টত এটা পেৰাগ্ৰাফে দেখাব তেতিয়া আমি টেক্সট ৰেপত ক্লিক কৰিব লাগিব তেতিয়াহে হ'ব ওকে টেক্সট ৰেপিংৰ কাম বুজি পাইছে মই কন্ট্ৰোল জেড প্ৰেছ কৰিছো আগৰ দৰে আহি গৈছে সেইখিনি হৈ গ'ল এতিয়া ইয়াত কি আছে সেকশন ব্ৰেক নেক্সট পেজটো আমি কালি চালুই কন্টিনিউয়াস টু কি হেতু আমি চাও তাৰ কাৰণে কি কৰিম মই আকৌ কেইটামান লাইন লৈ লো পেৰাগ্ৰাফ লৈ লো মই এগেইন 4টা পেৰাগ্ৰাফ 3টাকে লাইন লৈ লো তো 4টা পেৰাগ্ৰাফ 3টাকে লাইন হৈ গ'ল এতিয়া মই এইটো কি কৰিব লাগে ধৰক প্ৰথম যিখিনি লিখা আছে এইটো তেনেকে থাকক পিছৰখিনি কি কৰিব লাগিব পিছৰখিনি মই দুটা কলমত আনিব লাগিব টু মেকৰ পৰা নিউ থিম লৈকে দুটা কলমত আনিব লাগে তাৰ কাৰণে মই কি কৰিব লাগিব টু মেকৰ আগত মই কাৰ্সৰ থম কাৰ্সৰ থৈ লেআউটত যাম ব্ৰেকছত গৈ কি কৰিব লাগিব কন্টিনিউয়াস কৰিব লাগিব কন্টিনিউয়াস কৰাৰ পিছত সিলেক্ট কৰি কলমত মই টু কলম বুলি সিলেক্ট কৰিলো ঠিক আছে আগতো কৰিব পাৰে আগতো নকৰি তেনেকে কন্টিনিউয়াস কৰিলে হ'ব এতিয়া সব কি হৈছে প্ৰথমত লেখা কেইটা এটা কলমৰ দৰে দেখুৱাইছে পিছৰটো আকৌ দুটা কলম এতিয়া মই বিচাৰো যে এইটো তিনিটা কলম বনাব লাগে তাৰ কাৰণে কি কৰিম যদি মই কলমত গৈ 3 বুলি ক্লিক কৰো তেতিয়া তিনিটাটো হৈ গৈছে ওকে তিনিটা হৈ গৈছে এতিয়া ধৰক মই আকৌ তলত কি কৰিব লাগিব এটা কলমত লিখিব লাগিব এতিয়া ইয়াত সব ওপৰত এটা কলম আছে মইটো
বেলেগ কালাৰ কৰি দিছোঁ ওপৰত এটা কলম পিছৰ কেইটা দুটা কলমত আছে এইকেইটা দুটা কলম আৰু তাৰ পিছৰ কেইটা কলমত আছে তিনিটা কলম ইয়াৰ মাজতে আপোনালোকে আকৌ কি কৰিব পাৰে যদি বিচাৰে তেতিয়াহ'লে লাইন বিলাকো দিব পাৰে তাৰ কাৰণে ক'ত যাব লাগিব কলামছত গৈ মোৰ কলমত গৈ ইয়াত যিটো লাইন বিটুইন আছে লাইন বিটুইন কৰিব পাৰে আৰু ইয়াত বহুতো অপচন আছে 1 2 3 তেনেকৈ আছে তাতকৈ বেছিও বিচাৰিলে ইয়াত নাম্বাৰটো বহাই দিব পাৰে তাৰপিছত লেফ্ট ৰাইট এইবিলাক সো ইয়াত যদি দিও এতিয়া দেখি পাইছে এটা নাম লাইন আহি গৈছে ঠিক আছে এইটো কালাৰটো মই বেলেগ কৰি দিছো এটা সব লাইন আহি গৈছে দেন ইয়াতো যদি মই দিব বিচাৰো কি কৰিব লাগিব মই সিলেক্ট কৰি ললো সিলেক্ট কৰি লেআউটত গলো লেআউটত গৈ কলামছত গৈ মোৰ কলমত গৈ লাইন বিটুইন ক্লিক কৰিলে হৈ যাব এটো লাইন আহি গৈছে এতিয়া মই কি বিচাৰো মই বিচাৰো যে আকৌ যিখিনি লিখিম সেইখিনি আকৌ তলৰ পৰা ধুনিয়াকৈ আহিব লাগে তলৰ পৰা পইণ্ট ওয়াইজ কিবা নাম্বাৰিং কৰি লিখিব লাগে তাৰ কাৰণে মই কি কৰিম এন্টাৰ যদি প্ৰেছ কৰো এন্টাৰ প্ৰেছ কৰিলে এটো তললৈ অহা নাই এই কাৰণে কি কৰিব লাগিব মই একেবাৰে শেষত যাম শেষত গৈ লেআউটত যাম লেআউটত গৈ ব্ৰেকছত যাম ব্ৰেকছত গৈ কন্টিনিউয়াস কৰিম কন্টিনিউয়াস কৰিলে তাৰ পিছত চাব কাৰ্সৰ লেফটত আহি গ'ল তাৰ পিছত মই যদি আৰু ইয়াত কিবা বিচাৰো পইণ্ট ওয়াইজ লিখিবলৈ এটো ইয়াৰ পৰা আকৌ এগেইন ধুনিয়াকৈ লিখিব পাৰিছো অৰ্থাৎ একেটা পেজত প্ৰথমত ওপৰত এটা কলমত লিখিলো তাৰ পিছত দুটা কলম তাৰ পিছত তিনিটা কলম এগেইন এটা কলম ঠিক আছে ইয়াত যদি পইণ্ট নাম্বাৰিং কিবা দিব বিচাৰে তেনেকৈ দিব পাৰিব সো যিকোনো ধৰণৰ কাম কৰিব পাৰিব এইটো কন্টিনিউ মাৰি গলে হৈ যাব তাৰ পিছত মই বিচাৰিছো ইয়াত চাৰিটা কলম লাগে চাৰিটা কলম এগেইন মই কি কৰিম কলমছ মোৰ কলমছ দেন 4 বুলি সিলেক্ট কৰিম আৰু দিস সেকশন বুলি আছে না এইটো থাকক দিস সেকশন বা দিস পয়েন্ট ফৰৱাৰ্ড কৰিলেও হ'ব দিস পয়েন্ট ফৰৱাৰ্ড হলে ইয়াৰ পৰা হ'ব মানে ওকে কৰিলো তাৰ পিছত মই কিবা এটা লিখি দিও এইটো লিখিলো এতিয়া চাব চাৰিটা সেকশন হৈ গ'ল যদি মই লাইন বিটুইন দিব বিচাৰো তেতিয়া হলে মোৰ অপচনত গৈ লাইন বিটুইন ওকে তো দেখিছে তো কেনেকৈ আমি ডিজাইনিং কৰিব পাৰো অৰ্থাৎ এটা কলম যদি লাগে দুটা কলম যদি লাগে তিনিটা লাগে লাইন যদি দিব লাগে হেতু ইয়াত যেটো নেকি দেখুৱা হৈছিল ডকুমেন্টটো কোনটো এইটো আছিল তো ইয়াত সব মই অলপ জুম কৰি দিছো এইটো ওপৰত কি আছে ওপৰত সব এটা কলমত লিখিছে তাৰ পিছত তিনিটা কলম তাৰ পিছত আকৌ নাম্বাৰিং লিখিছে আকৌ তাৰ পিছত ডিফাৰেন্ট পেজ মাৰ্জিন কিটো আমি বিচাৰিলে কি কৰিব পাৰো বেলেগ বেলেগ দিব পাৰো ওকে তাৰ পিছত সিঙ্গেল কলম এগেইন সে এই গুটে কিটা কাম আমি কৰিব পাৰো কোড গৈ কৰিম তাৰ কাৰণে আমি যাব লাগিব যি লেআউট অপশন আছে লেআউট অপশনত ব্ৰেকছত গৈ পিনে কন্টিনিউয়াস এইটো সেকশন ব্ৰেকৰ অধীনত কন্টিনিউয়াস ঠিক আছে সো আজি ভিডিওটো হিমানে আসলে আই হোপ বুজি পাইছে যে পেজ আমি কি গম পালো কলম কি এটো গম পালো দেন টেক্সট টাইপিং কি হেতু আমি দেখিলো নেক্সট পেজ এটো আমি কালি চালো নেক্সট পেজত যদি যাব লাগে আৰু কন্টিনিউয়াস টু আজি আমি চালো সো আই হোপ ভিডিওটো বুজি পাইছে যদি কিবা ডাউট থাকে তেতিয়াহলে আপোনালোকে কমেন্ট সেকশনত নিশ্চয় জনাব আৰু যদি প্ৰেক্টিস সেট লাগে তেতিয়াহলে আকৌ এবাৰ কৈছো এপত উপলব্ধ আছে কোনটো এপ প্লে ষ্টৰত যাব আৰজিটি অধ্যয়ন বুলি এপ আছে আৰজিটি অধ্যয়ন টেলিগ্ৰাম চেনেলও জয়েন হৈ ল'ব পাৰিব আৰজিটি অধ্যয়ন সাৰ্চ কৰিলে পাব বা ডেসক্ৰিপচনতো লিংক দিয়া আছে